Hello guys, welcome back to another video. So বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিয়ে অৰুণোদয় স্কিমটো যদি আপোনালোকে পোৱা নাই আপোনালোকে কেনেকৈ অৰুণোদয়ৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু ইয়াৰ বাবে কি নথিপত্ৰ লাগিব আৰু ইয়াৰ অন্তিম তাৰিখ কিমান তাৰিখ হয় গোটেইবিলাক প্ৰসেস A to Z এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাই থাকিব। এতিয়া আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰিব আসাম অৰুণোদয় 3.0 এইখিনি লিখি সাৰ্চ কৰিব আসাম অৰুণোদয় নদয় 3.0 এইখিনি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস হ'ব। পৰজনক অলপমান ওপৰলৈ স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াত এটা অপচন পাব আসাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেচন এণ্ড এলিজিবিলিটি এণ্ড এপ্লিকেশ্যন ষ্টেটাছ চেক। এইটো অপচনত আপোনালোকে ক্লিক কৰিলে A to Z গোটেইবিলাক প্ৰসেস গম পাই যাব। এইটো অপচনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস হ'ব। পোৱাৰ পিছত আপোনালোকে অলপমান ওপৰলৈ স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে গোটেইবিলাক বস্তু গম পাই যাব। আপোনালোকে কি ক্ৰাইটেৰিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু ইয়াতে আসাম অৰুণোদয় 3.0 স্কিম ইটো ষ্টেট লেভেল হয়। ষ্টেট লেভেল আসাম লঞ্চ হৈছে আপোনাৰ 3 ডিসেম্বৰ 2022। তাৰপিছত লঞ্চ কোনে কৰিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো কৰিছে। তাৰপিছত এইটো ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তাৰ বেনিফিচিয়াৰী আপোনাৰ কোনে এপ্লাই কৰিব পাৰিব অনলি মহিলাসকলেহে এপ্লাই কৰিব পাৰিব আৰু ইনকাম হ'ব লাগিব আপোনাৰ ফেমিলি ইনকাম হ'ব লাগিব 2 লাখতকৈ কম হ'ব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেচনটো এইটো ৰেজিষ্ট্ৰেচন ডেট আপোনাৰ মানে আৰম্ভ হৈছে 7 জানুৱাৰী 2024 তাৰিখে এইটো আপোনাৰ আৰম্ভ হৈছে। তাৰপিছত আপুনি এপ্লাই অনলাইনত যোগে কৰিব পাৰিব অফলাইনৰ জৰিয়তে কৰিব পাৰিব। তাৰপিছত এইটো মানে অনলাইনত আপুনি এপ্লাই কৰি মানে প্ৰিন্ট কৰি আপুনি এইটো অফিচলৈ আপুনি জমা দিব লাগিব। সোশ্যাল ওয়েলফেয়ার এইটো অফিচত আপুনি জমা দিব লাগিব। তাৰপিছত ইয়াৰ বাবে কি নথিপত্ৰ লাগিব মই দেখুৱাই দি আছো। নথিপত্ৰটো আপোনাৰ ফাৰ্ষ্টতে পাব আপোনাৰ আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব ইনকাম সাৰ্টিফিকেট লাগিব তাৰপিছত proof of resident certificate এটা লাগিব আৰু ৰেশন কাৰ্ড থাকিব লাগিব। সেলফ ডিক্লেৰেশন ফৰ্মটো আপুনি মানে এটো মানে এপ্লাই কৰোতে আপুনি লিংকত মানে পাই যাব। এটো মানে যেতিয়া মানে লিংকটো ষ্টাৰ্ট হ'ব পাই যাব। তাৰপিছত বেংক পাসবুক ফটোকপি তাৰপিছত 2 পাসপোর্ট সাইজ ফটো এন্ড মোবাইল নম্বৰটো লাগিব। এইখিনি হলে আপুনি অৰুণোদয় স্কিমৰ বাবে আপুনি এলিজিবিলিটি। তাৰপিছত আপোনালোকে আৰু চাব পাৰিব তলত মানে আপুনি কেনেকৈ এপ্লাই কৰিব। ফাৰ্স্ট গো টু মানে স্কিম অফিচিয়েল ওয়েবসাইট তাৰপিছত লুক দা ৰেজিষ্ট্ৰেচন আগতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেচন কৰাৰ পিছত বাটন এণ্ড দ্য মেনু অফ ক্লিক অন ইট ফিল ইউৰ পাৰ্চনেল ইনফৰমেশ্যন তাৰপিছত নেম এড্ৰেছ মোবাইল নম্বৰ এইবিলাক আপুনি দিব লাগিব। আফটাৰ ডেট আপলোড তাৰপিছত ফটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনাৰ নাও আপলোড এণ্ড অল দ্য নিডেড ডকুমেণ্টছ ফ্ৰম দ্য লিষ্ট এবভ হিট দ্য সাবমিট বাটন মানে কেনেকৈ এপ্লাই কৰিব লাগে মানে এইটো মানে A to Z প্ৰসেস দেখুৱাই দি আছে। আপোনালোকে আৰু চাব পাৰিব কি মানে আছে গোটেইবিলাক A to Z মানে বস্তু আপুনি ইয়াতে গম পাই যাব। যদি এইটো ভিডিঅ'ৰ মাধ্যমত যদি আপুনি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত কৈ দিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' ধন্যবাদ।